দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য। ৰঙা ফিতাকাটি অভয়াৰণ্যখন মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে মুকলি হ'ল এশিঙীয়া গড়ৰ বিচৰণভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্য। এক উদুলি-মুদুলি পৰিৱেশৰ মাজত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ ফিতাকাটি মুকলি কৰিলে অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। 2025-26 বৰ্ষত দেশী বিদেশী পৰ্যটকৰ বাবে 20খন জীপ ছাফাৰী আৰু 12টাকৈ বিভাগীয় হাতী ছাফাৰী সাজু কৰি তুলিছে বন বিভাগে। উল্লেখ্য যে সম্প্ৰতি 110টা গড়, 5 শতাধিক বনৰীয়া মহ, সহস্ৰাধিক বন গাহৰিৰ উপৰিও প্ৰায় 385টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰি আছে পবিতৰা অভয়াৰণ্যত। বিগত বৰ্ষসমূহতকৈ বহু পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ল যদিও পবিতৰা অভয়াৰণ্যত এইবেলি পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আনহাতে পবিতৰাৰ উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও আঁচনি হাতত লোৱা বুলি জনায় চন্দ্ৰমোহন পাটোৱাৰীয়ে। পবিতৰা অভয়াৰণ্য মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ, মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, মৰিগাঁও জিলা বিজেপিৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা, বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসনৰ লোকসকল আৰু স্থানীয় কেইবা শতাধিক লোক উপস্থিত থাকে। মৰিগাঁৱৰ পৰা অচ্যুত নাথৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।